হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। আজি তোমালোকৰ বাবে বৰ ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। ক্লাছ 9ৰ যিখিনি আমাৰ মেথছৰ কমন মেথছ আছে সেইখিনি লৈ আহিছোঁ। তোমালোকৰ হাফ ইয়াৰলিত যিখিনি আমাৰ আহিব পৰা সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা। নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা, কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ' দিম। উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দি ভিডিঅ'। প্ৰথম কথা, যিখিনি কুৱেশ্যন দিম সেইখিনি মই এনালাইচিছ কৰি দিছোঁ আৰু এইখিনি মই পাৰ্চনেল এনালাইচিছ অৰ্থাৎ মই ব্যক্তিগতভাৱে এনালাইচিছ কৰিছোঁ। গতিকে এইটো নহয় যে একদম একজেক্ট এনেকুৱা ধৰণৰেই আহিব, কিন্তু অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে এই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব পাৰা। ঠিক আছে, এতিয়া তোমালোকে ধুনীয়াকৈ চাই যাবা, স্কিপ কৰি নাচাবা, নহ'লে স্কিপ কৰি চালে তোমালোকে বুজি নাপাবা। ঠিক আছে, এতিয়া প্ৰথমতে আমাৰ R1 যিটো আমাৰ অনুশীলনী আছে তাৰ আমাৰ এক্সাৰচাইজ R1ৰ তোমালোকৰ 1 নম্বৰটো চাবা। 1 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট, 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট R1ৰ। ঠিক আছে, তাৰপিছত আমাৰ 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 10 নম্বৰৰ সৰল কৰাকেইটা চাবা, এইকেইটা ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ 11 নম্বৰটো ইম্পৰ্টেণ্ট, এইকেইটা, আৰু আমাৰ 13 নম্বৰটো ইম্পৰ্টেণ্ট। এইকেইটা তোমালোকে ভালদৰে চাবা। R1ৰ কোনকেইটা দিলোঁ আকৌ এবাৰ কৈ দিছোঁ। 13 নম্বৰ, 11 নম্বৰ, তোমালোকে বহী এখন উলিয়াই ল'বা, বহীখনত ধুনীয়াকৈ লিখি চাবা, নহ'লে কিতাপখনে উলিয়াই ল'বা। তাৰপিছত আমাৰ 10 নম্বৰ, তাৰপিছত আমাৰ এইফালে কি আহিব 9 নম্বৰ, তাৰপিছত 5 নম্বৰ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, তাৰপিছত কুৱেশ্যন নং 1, এইকেইটা ইম্পৰ্টেণ্ট R1 অনুশীলনীটোৰ। ঠিক আছে, মই এনেকৈ কৈ যাম, তোমালোকে ধুনীয়াকৈ লিখি যাবা। ঠিক আছে, তাৰপিছত তোমালোকে চাবা যিটো আমাৰ R2 অনুশীলনী আছে, R2 এক্সাৰচাইজ R2 বা অনুশীলনী R2ৰ আমাৰ 12 নম্বৰটো চাবা, 13 নম্বৰটো চাবা, কুৱেশ্যন নং, তাৰপিছত কুৱেশ্যন নং 16, কুৱেশ্যন নং 18, এইকেইটা চাবা, কুৱেশ্যন নং 21, কুৱেশ্যন নং 23, এইকেইটা ইম্পৰ্টেণ্ট, এইকেইটা ভালদৰে চাবা। আকৌ এবাৰ কৈ দিছোঁ, 23, 21, 18, 16, 13, 12, এইকেইটা তোমালোকে ভালদৰে চাবাই চাবা। ঠিক আছে, গতিকে এইখিনি দিছোঁ, মই এনালাইচিছ কৰি দিছোঁ, তোমালোকে যদি চোৱা তোমালোকৰ লাভ হ'ব। তাৰপিছত আমাৰ 1 নম্বৰ পাঠলৈ আহোঁ। 1 নম্বৰ পাঠটোৰ আমাৰ সংখ্যা প্ৰণালীৰ উদাহৰণ 2টো তোমালোকে ভালদৰে চাই থ'বা, উদাহৰণ 2টো ভালদৰে চাবা। তাৰপিছত তোমালোকে চাবা উদাহৰণ 2 পিছত তোমালোকে চাবা অনুশীলনী 1.1ৰ 2 নম্বৰটো চাবা আৰু 3 নম্বৰটো চাবা। অনুশীলনী 1.1ৰ কুৱেশ্যন নং 2, কুৱেশ্যন নং 3 ভালদৰে চাবা। তাৰপিছত তোমালোকে উদাহৰণ তোমালোকে 3টো ভালদৰে চাবা, সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ আহেই, গতিকে তোমালোকে সংখ্যা ৰেখাত বহুৱাটো ভালদৰে চাবা। উদাহৰণ 3টো ভালদৰে চাবা, তাৰপিছত উদাহৰণ 4টো ভালদৰে চাবা। ঠিক আছে, উদাহৰণ 4টো ভালদৰে চাবা। তাৰপিছত তোমালোকে অনুশীলনী 1.2ৰ আমাৰ এই 3 নম্বৰ কুৱেশ্যনটো ভালদৰে চাবা। এইটো আমাৰ কি কৰিবলৈ কৈছে, সংখ্যা ৰেখাত সূচিত কৰিবলৈ কৈছে √5, গতিকে এই √5 এনেকুৱা ধৰণৰ ৰুটকেইটা আমাৰ সংখ্যা ৰেখাত বহাবলৈ আহে। ঠিক আছে, এইকেইটা কমন হয়, গতিকে তোমালোকক এইখিনি দিলোঁ। তাৰপিছত আমাৰ 1.3 1 নম্বৰকেইটা গোটেইকেইটা চাই থ'বা। ঠিক আছে, কোনোবা এটা নহয় কোনোবা এটা আহি যায়, গতিকে তোমালোকে ভালদৰে চাবাই এইকেইটা। ঠিক আছে, তাৰপিছত আমাৰ 8 নম্বৰটো চাবা, 1.3 অনুশীলনীটোৰ 8 নম্বৰটো চাবা, এইকেইটা দিলোঁ। তাৰপিছত তোমালোকে 1.4 অনুশীলনী যিটো আছে দুইটাই চাই থ'বা, সংখ্যা ৰেখাত কোনোবা এটা প্ৰদৰ্শন কৰিবলৈ আহে, গতিকে তোমালোকে 1.4ৰ দুইটাই চাই থ'বা, কোনোবা এটা অহাৰ পূৰ্ণ সম্ভাৱনা থাকে। তাৰপিছত আমাৰ সৰল কৰাবোৰ তোমালোকে ভালদৰে চাবা দেই। উদাহৰণ 16ত যিকেইটা সৰল কৰা আছে, গতিকে সৰল কৰাকেইটা এইটো উদাহৰণতে আছে, গতিকে তোমালোকে সৰল কৰাকেইটা ভালদৰে চাই থ'বা, সৰল কৰিবলৈ আহে। ঠিক আছে, তাৰপিছত আমাৰ হৰ পৰিমেয় কৰিবলৈ আহে, গতিকে উদাহৰণ 17টো তোমালোকে ভালদৰে চাবা। তাৰপিছত 18টো তোমালোকে ভালদৰে চাবা, উদাহৰণ হৰ পৰিমেয় কৰাই। এইবোৰ অংক ভালদৰে চাই থ'বা, কমন বুলি নহয়, আচলতে এই নিয়মবোৰ জানিলে যিকোনো ধৰণৰ অংক তোমালোকে কৰিব পাৰিবা একেধৰণৰ। তাৰপিছত উদাহৰণ 19টো ইম্পৰ্টেণ্ট, হৰ পৰিমেয় কৰাই। ঠিক আছে, তাৰপিছত আমাৰ অনুশীলনী 1.6ৰ গোটেইসোপাই চাই থ'বা, ইমান টান অংক নহয়, উজু অংক, গতিকে কোনোবা এটা নহয় কোনোবা এটা আহি যাব পাৰে, MCQটো আহিব পাৰে। ঠিক আছে, তাৰপিছত বহুপদলৈ যাওঁ। বহুপদৰ 2.1 অনুশীলনীটো উজু, গোটেইকেইটাই চাই থ'বা, বেছি টান নহয়, খুব উজু অনুশীলনী, গতিকে তোমালোকে গোটেই অনুশীলনীটোৱে ভালদৰে চাই থ'বা, MCQ আহি যাব পাৰে। তাৰপিছত আমাৰ 2.2ৰ অনুশীলনীটো গোটেইটো চাবা, ইমান টান নহয়, উজু হয়, সেইকাৰণে গোটেইটোৱে দিছোঁ। ঠিক আছে, গোটেইটো চাবা। তাৰপিছত আমাৰ এই আমাৰ যেন হৰণ কৰিব লাগে, ভাগফল আৰু ভাগশেষ যেন উলিয়াব লাগে, এনেকুৱা ধৰণৰ অংকবোৰ চাবা। উদাহৰণ দিয়া 7টো ভালদৰে চাই থ'বা, কি কৰিব লাগে, ধুনীয়াকৈ হৰণ কৰিব লাগে বহুপদক। ঠিক আছে, তাৰপিছত আকৌ আমাৰ 2.3 অনুশীলনীটোৰ আমাৰ 3 নম্বৰ 4 নম্বৰ ইম্পৰ্টেণ্ট, 2.3 অনুশীলনীৰ 3 নম্বৰ 4 নম্বৰ, 5 নম্বৰটো ইম্পৰ্টেণ্ট, 6 নম্বৰটো ইম্পৰ্টেণ্ট, এইকেইটা ভালদৰে চাবা। ঠিক আছে, 6 নম্বৰ 5 নম্বৰ,
তাৰপিছত আমাৰ 4 নম্বৰ 3 নম্বৰ সেইকেইটা ভালদৰে চাবা তাৰপিছত আমাৰ উদাহৰণ 15টো ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই থবা উৎপাদক বিশ্লেষণ কৰাও আহে গতিকে ফেক্টৰাইজেশ্যন কৰিবলৈ আহে 2.4 অনুশীলনীটোৰ 2 নম্বৰটো 3 নম্বৰটো ভালদৰে চাবা 2 নম্বৰ 3 নম্বৰ তাৰপিছত উৎপাদক বিশ্লেষণ কৰিবলৈ আহে উৎপাদক বিশ্লেষণকেইটা ভালদৰে চাবা তাৰপিছত 6টো ইম্পৰ্টেণ্ট এইকেইটা ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই থবা উৎপাদক বিশ্লেষণ কৰাকেইটা ভালদৰে চাবা ঠিক আছে 4টো 6টো এনেকুৱা ধৰণৰ অংকও ভালদৰে চাবা তাৰপিছত অভেদৰ কুৱেশ্যনো আহে তোমালোকে অভেদকেইটাও ভালদৰে চাবা ঠিক আছে এই 4টো আমাৰ ইম্পৰ্টেণ্ট 2.5ৰ আমাৰ 4 নম্বৰটো ইম্পৰ্টেণ্ট উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ আমাক কি কৰিবলৈ কৈছে বিস্তাৰ কৰিবলৈ কৈছে তাৰপিছত আমাৰ 5 নম্বৰটো ইম্পৰ্টেণ্ট উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে এইটো ভালদৰে চাবা ঠিক আছে তাৰপিছত আমি নেক্সট এতিয়া আমাৰ 4.1 লৈ গৈছোঁ আমাৰ 3 নম্বৰ চেপ্টাৰটো বেছি ডাঙৰ নহয় সৰু চেপ্টাৰ গতিকে তোমালোকে সেইটো ভালদৰে চাবা তাৰপিছত আৰু এটা পাৰ্ট আহিব কিন্তু 6 আৰু 7 নম্বৰ লেচনটোৰ কাৰণে মই কমন কুৱেশ্যনকেইটা উলিয়াই থৈছোঁ বাৰু সেইকেইটাও তোমালোকক দি দিম বাৰু তোমালোকক সেইকেইটাৰ কাৰণে তোমালোকে ৱেইট কৰিব লাগিব কাইলৈ দি দিম মই তোমালোকে খালি মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা আৰু তোমালোকক মই এনেধৰণে পৰীক্ষালৈ যিকোনো ধৰণৰ মই কুৱেশ্যন দিবলৈ চেষ্টা কৰিম যিকোনো বিষয়ৰে গতিকে তোমালোকে চেনেলটো অকণমান ছাপোৰ্ট দিয়া ঠিক আছে আৰু তোমালোকে বেলেগ একো কৰিব নালাগে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব লাগে হয়নে নহয় তাৰপিছত আমাৰ 4.1টো ইমান টান অনুশীলনী নহয় কিন্তু উজু গতিকে গোটেইটোৱে তোমালোকে চাই থবা উজু অনুশীলনী এইটো গতিকে যিবোৰ উজু সেইটো গোটেইটোৱে চাবা তাৰপিছত 4.2টো গোটেইটোৱে চাবা ইমান টান নহয় উজু তাৰপিছত আমাৰ 4.3 অনুশীলনীটোৰ 1 নম্বৰটো চাবা লেখা শিকিবলৈ কৈছে তাৰপিছত আমাৰ 3টো চাবা 3 তাৰপিছত আমাৰ 4 এইকেইটা তোমালোকে ভালদৰে চাবা 4 3 1 এইকেইটা ভালদৰে চাবা 4.3 ঠিক আছে তাৰপিছত আমাৰ এই 7 নম্বৰৰ যিকেইটা কুৱেশ্যন আছে এই 7 নম্বৰ আখৰুৱা যিকেইটা কুৱেশ্যন আছে এই আখৰুৱা অংক তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাবা দেই এই আখৰুৱা যিকেইটা কুৱেশ্যন আছে 7 নম্বৰৰ এইকেইটা তোমালোকে ভালদৰে চাই থবা কোনোবা এটা নহয় কোনোবা এটা আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ঠিক আছে এইখিনিয়ে দিলোঁ আজি আৰু এটা পাৰ্ট আহিব কাইলৈ ঠিক আছে তোমালোকে ৱেইট কৰিবা আৰু যিখিনি কুৱেশ্যন দিলোঁ তোমালোকে আজি প্ৰেক্টিছ কৰা তোমালোকৰ পৰীক্ষা পালেহি আৰু তোমালোকৰ পৰীক্ষালৈ মোৰ শুভকামনা সদায় আছিল আৰু সদায় থাকিব তোমালোক ভালে থাকা কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাথৰ টিউটৰিয়েলছ থেংক ইউ গাইছ